পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে। ফল দিয়া গছবোৰ আৰু গুণৱান ব্যক্তিহে একমাত্ৰ মূৰ দোৱায়। শুকান গছ আৰু মূৰ্খ মানুহে একমাত্ৰ আকাশখনহে চিনি পায়। সেইসকল মানুহ দুখত থাকে যিসকলে হিচাপ কৰি থাকে, তেওঁলোকৰ ওচৰত ইটো নাই সিটো নাই। সেইসকল মানুহ সুখত থাকে যাৰ ওচৰত বিশেষ একো নহ'লেও যিখিনি আছে তাৰ হিচাপ ৰাখে। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন। তাতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। সৎ হ'লেই নহ'ব, তাক প্ৰতিষ্ঠাৰ বাবে যোদ্ধাও হ'ব লাগিব। সেয়েহে ঋষি মুনিসকলৰ যদি এখন হাত আছিল জপমালা, তেন্তে অন্য হাতে আছিল উদ্যত ত্ৰিশূল। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। আনৰ কথা শুনাজনে ভাঙি যায়, নিজৰ কথা শুনাজনে নিজকে গঢ়ি লয়। পলম কৰি হ'লেও নিজে উপাৰ্জন কৰিব শিকা, কিয়নো অৱশেষত মানুহে তোমাৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰিয়েই তোমাক বিচাৰ কৰিব। সফলতা কেৱল দুটা কলাৰ ওপৰতে নিৰ্ভৰ কৰে, আৰু সেই দুটা কলা হৈছে চেষ্টা আৰু পৰিশ্ৰম। গছ এজোপা কটা কেতিয়াও সম্ভৱ নহ'লেহেঁতেন যদি কোঠাৰখনৰ লগত গছেৰে বনোৱা মুঠিটো নাথাকিলেহেঁতেন। যেনেদৰে লোহা কাটিবলৈ লোহাৰে সহায় থাকে, তেনেদৰে আপোনজনক বৰবাদ কৰিবলৈ আপোনজনৰে হাত থাকে। জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব।